হাই গাইজ, কি খবৰ? আপোনালোক ভালে আছে? ময়ো ভালে আছোঁ। এটা কথা, এইকেইদিনটো সাংঘাতিক গৰম, ইয়াতো বহুতেই গৰম, ইমানেই গৰম পৰিছে মানে এনেকুৱা গৰম আচলতে পোৱাই নাছিলোঁ কিন্তু দেই। আৰু গৰমত মানে কি হয়, ফেনখন চলাই থাকিলেও একদম ঘামিয়ে থাকোঁ, মানে সাংঘাতিক গৰম। আপোনালোকো ভালকৈ থাকিব, বিশেষকৈ গৰম কেইদিনত অকণমান পানীটো বেছিকৈ খাই থাকিব আৰু পাৰিলে ইলেক্ট্ৰলটো লগত লৈ ল'ব দেই। মানে কি হয়, এতিয়া কিমান ঘাম ওলাই থাকে ন, আমাৰ ঘামত গোটেই বডিৰ হেৰিটো মানে চব গুচি যায়। সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ, খাই থাকিব আপোনালোকে। আজি আহক, আজি এটা মানে কি হৈছে, মই ধুনীয়া এটা ৰেচিপি বুলি নহয়, আচলতে আজি এটা বস্তু মই শিকিছিলোঁ। মই সেইটো আপোনালোকৰ মই কেনেকৈ বনাম, কি কৰিম আপোনালোকক দেখাওঁ, আপোনালোকে চাব মোৰ ভিডিঅ'টো। আৰু এটা কথা ইয়াতে এতিয়া মই কৈ দিছোঁ আৰু আচলতে মই কৰি ল'লোঁ ভিডিঅ'টো। মই আজি তাতে খুব গৰমো আচলতে, সেইকাৰণে অকণমান কৰিলোঁ। আৰু এটা কথা শুনকচোন, কৈ লওঁ, গৰমত মানে মানুহবিলাকৰ আচলতে বহুতেই প্ৰব্লেম হৈছে। কেলৈ চোৱা, গৰমত গাৰ মানে কিবা এলাৰ্জি টাইপৰ হৈছে ন, ঘামচুবোৰ বেছি ওলাইছে। সেইকাৰণে মানে আজি আচলতে ভাবিলোঁ গৰমত যিখিনি কৰিছোঁ মানে গৰমত কৰা কাম, সেইকাৰণে আজি আচলতে মই সেই ৰেচিপিটো আপোনালোকলৈ মই আগবঢ়াই দিলোঁ। আপোনালোকে চাবচোন। দেখিছেনে, এনেকৈ ৰেডি কৰি লৈছোঁ। দেখিছেনে, এনেকৈ পাতলাকৈ কাটি ল'ম এতিয়া। এইখিনি দেখিছেনে, আজি তিতা কেৰেলা ভাজিম, সেইকাৰণে একদম পাতলাকৈ কাটি লৈছোঁ। আজি মানে কি, মই যিটো ষ্টাইলত বনাম আপোনালোক, মই আজি খাওঁ তিতা কেৰেলা। আচলতে চবেই বেলেগ বেলেগ ধৰণে ভাজে, কিন্তু মই আজি ভাবি থৈছোঁ এনেকৈ বনাম, তাৰপৰা দেখাম। মই এতিয়া কাটি লওঁ ভালকৈ। এইখিনি দেখিছেনে, কাটি ল'লোঁ। এতিয়া এইখিনি এইটো এনেকৈ ঢালি দিম। এই চব কিমান পাতলাকৈ ধুনীয়াকৈ কাটি লৈছোঁ। এইখিনি অকণমান ধুম দেই। এইখিনি চাওকচোন, মই ধুনীয়াকৈ এতিয়া ধুই ল'লোঁ। ইয়াত এতিয়া মই অকণমান আকৌ পানী অকণমান দি আনিছোঁ। ইয়াতে এতিয়া মানে কি কৰিম জানেনে, মই দেখাই আছোঁ আপোনালোকক। ইয়াত এতিয়া এয়া চাওকচোন, এইখিনি নিমখ আৰু 1 চামুচ দি দিওঁ। এইখিনি 2 চামুচ নিমখ দি অলপ সময় মই এইখিনি থৈ দিম এনেকৈ। আৰু যিমান পাৰে লাহে লাহে এইখিনি এনেকৈ নিমখৰ হেৰিটো অকণ মোহাৰি দিব। মানে কি হয়, আচলতে বেছি তিতা হ'লে সেই তিতা হেৰিটো গুচি যায় আচলতে। আৰু এনেকৈ থ'লে অকণমান মানে হেৰিখিনি নৰম হ'ব, বস্তুটো বহুত ভাল হ'ব। আপোনালোকে চাবচোন, মই আজি এনেকৈ হেৰি কৰিম। এইটো এতিয়া অকণমান সময় এইখিনি থৈ দিম। 10 মিনিটমানৰ পিছত আকৌ মই আহি আছোঁ। চাওকচোন, মই কি লৈছোঁ। এইখিনি সৰিয়হ আৰু কেইটামান ধনিয়া গুটি আৰু ৰঙা 3টা জলকীয়া, শুকান জলকীয়া আৰু এই আদা। এইখিনি এতিয়া মই ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। এয়া চাওকচোন, এইখিনি এতিয়া গ্ৰাইণ্ড কৰি ল'লোঁ এইখিনি ধুনীয়াকৈ। আৰু একদম নিমখ হালধি পূৰা ৰেডি কৰি লৈছোঁ, দেখিছেনে টেমাত। এয়া মই এইখিনি যে আপোনালোকক কৈছিলোঁ 20 মিনিট সময়ত তিয়াই থ'লোঁ। এয়া চাওক, মই পানীৰ পৰা উঠাই দিলোঁ ধুনীয়াকৈ। এতিয়া আপোনালোকে এইটো হিচাপ মতে ইয়াত অলপমান এতিয়া নিমখ, এইখিনি নিমখ দি দিছোঁ ইয়াত মই। আকৌ অকণমান নিমখ এনেকৈ দি দিলোঁ। তাৰপিছত ইয়াতে মানে এই হালধি দিছোঁ, চাওকচোন। এই চাওক, তাৰপিছত এই যে অথনি যে এইখিনি গ্ৰাইণ্ড কৰিছিলোঁ, ইয়াৰ পৰা মই এতিয়া অলপমান ইয়াত দি দিম। এইটো হাতেই দিব লাগিব। এই চাওকচোন, এইখিনি দি ধুনীয়াকৈ এনেকৈ দি দিলোঁ ইয়াত। এইটো বস্তু দিলে আচলতে কি হয়, আৰু বস্তুৰ টেষ্টো হ'ব আৰু খায়ো ভাল লাগিব। সেইকাৰণে আচলতে এইখিনি মই দি লৈছোঁ এনেকৈ। এই চাওক, ধুনীয়াকৈ সানি দিব এনেকৈ। আৰু অলপমান আৰু অকণমান মই ইয়াৰ পৰা আৰু অকণমান দি দিম। এই চাওকচোন, এই জলকীয়া হেৰি এইখিনি
ধুনীয়াকৈ নিজৰ আন্দাজ মতে দিব ধুনীয়াকৈ নিমখ হালধি যেন চব ধুনীয়াকৈ তাৰপিছত এতিয়া মই এতিয়া কি কৰিম চাই থাকিব ধুনীয়াকৈ সানি থৈছোঁ ইয়াৰ পৰা এতিয়া মই জিৰা গুড়া কৰি দিছোঁ এই জিৰা 1 চামুচ মই ইয়াত দি দিছোঁ দেই এই চাওকচোন আপোনালোকে ধুনীয়াকৈ দি ল'ব জিৰাখিনি দি ধুনীয়াকৈ হাতেৰে হ'লেও পাৰিলে সানি ল'ব মই হাতে এতিয়া নাই ল'ব আৰু অথনি এবাৰ লগাই দিলোঁ যে সেইকাৰণে এতিয়া এই চামুচ পাতে মই ধুনীয়াকৈ এনেকৈ লৰাই দিছোঁ আৰু চব ধুনীয়াকৈ পূৰা মানে সোমাই যোৱাকৈ সানি ল'ব আৰু অকণমান সময় এনেকৈ থ'ব লাগে মই সেই সানি অকণমান সময় থৈ দিলোঁ থৈ এতিয়া অকণমান জিৰা দি দিলোঁ এইটো মই বক কৰি দিওঁ এই চাওকচোন কিমান ধুনীয়া দেখিবলৈ ভাল লাগিছেনে বাৰু ক'বচোন দেই এয়া চাওকচোন মই এতিয়া তেল দেখিছেনে পূৰা গৰম কৰিছোঁ তেল এনেকৈ দি দিছোঁ ধুনীয়াকৈ ইয়াত এতিয়া মই বস্তুটো মই লাহে লাহে মই ইয়াত কেইটামান দি আছিলে ফ্ৰাই কৰিম ইমান এতিয়া চাওকচোন এইটো অলপমান কমটিকৈ ল'ব বেছিকৈ নল'ব তেলটো বেছিকৈ বই নাই মই বহুত বেছি নহ'লে তেলখিনি লোকচান হ'ব যে এয়া চাওকচোন মই এতিয়া এনেকৈ গেছটো এতিয়া অকণমান কমাই দিছোঁ এয়া হৈ গ'ল চাওকচোন ধুনীয়াকৈ এই চাওক দেখিছেনে মচমচীয়া কৰি দিছোঁ এনেও কি কয় তিতাকেৰেলাটো অকণমান এনেকুৱা হ'লেহে খাই ভাল লাগে আচলতে অকণমান দিম দেখা এই চাওকচোন মই ধুনীয়াকৈ এয়া বনাই ল'লোঁ এই ধৰি পাইছেনে বিৰাটেই ধুনীয়া হৈছে চাওকচোন এনেকৈ ভাজিলে আচলতে অলপ দিন এনেকৈ ষ্ট'ৰো কৰি ৰাখিব পাৰি এই চাওকচোন দেখিছেনে কিমান ধুনীয়া হ'ল চাওক একদম মৰমৰীয়াকৈ আৰু অকণমান তিতা কেৰেলাখিনি মৰমৰীয়া হৈ খালে হ'লে মানে খাই ভাল লাগে ন এনেকৈও আপোনালোকে বনাব পাৰে এয়া চাওকচোন আপোনালোকক মই এতিয়া ধুনীয়াকৈ খাই দেখাম সাংঘাতিক ধুনীয়া চাই আছোঁ ৱাও কিমান যে মজা হৈছে নহয় বহুত মজা দেই এনেকৈ তিতাকেৰেলাটো চবেই বেলেগ বেলেগ ধৰণে বনায় মই আজি এনেকৈ বনালোঁ আপোনালোকেও এবাৰমান ট্ৰাই কৰি চাবচোন বিৰাটেই ধুনীয়া হৈছে জানেনে সাংঘাতিক ধুনীয়া হৈছে মই আচলতে এইটো এজনে বনাইছিলে তেওঁক দেখি আছিলে আজি আপোনালোকলৈ মই আগবঢ়াই দিলোঁ দেই এয়া ঠাণ্ডা ভাতৰ লগত লৈছোঁ এইখিনি তিতাকেৰেলাখিনি যে ফ্ৰাই কৰি দেখাইছিলোঁ ঠাণ্ডা ভাতৰ লগত খাম আৰু এইখিনি খাব মিষ্টাৰ দেখিছে না কিমান ভাত লৈ লৈছোঁ ঠাণ্ডা ভাত লৈ লৈছোঁ এতিয়া দেখিছোঁ অন্য তিতাকেৰেলা একদম মজা হৈছে তাৰপিছত অলপমান ভাজি আছে এইবোৰ কাবুলি চানা আৰু অকণমান ৰঙালাও ফ্ৰাই বহুত মজা আছে তিতাকেৰেলাখিনি একদম মজা আৰু অকণমান লৈ লওঁ তিতাকেৰেলা
তিতাকেৰেলাটো আচলতে গৰমত অকণমান খাবও লাগে এতিয়া ঘামুচবোৰ বেছি ওলাইছে নহয় তিতাকেৰেলা খাব লাগে নিম পাত খাব লাগে সেইকাৰণে এনেকৈ ফ্ৰাই কৰি খাবলৈ মজা খাই চাব হেল্ল' ভাত খাই লওঁ দেই